প্ৰকৃততে সত্য কথা ক'বলৈ গ'লে যে বৰ্তমান যিটো বিজেপি নেতৃত্বাধীন NDA চৰকাৰ আছে, গতিকে আগন্তুক দিনতো NDA চৰকাৰে ক্ষমতালৈ অহাৰ সম্ভাৱনা মই দেখিবলৈ পাইছোঁ। যিহেতু উজনিৰ পৰা নামনিলৈকে ঘূৰিছোঁ, উজনিৰ পৰা নামনিলৈ বিৰোধী ঐক্যজোঁটৰ যিভাৱে এটা পৰিৱেশ সৃষ্টি কৰাৰ প্ৰয়োজন আছিল, ঠিক তেনেকুৱা এটা পৰিৱেশ গঢ়ি তুলিব পৰা নাই। গতিকে সেই পৰিৱেশটো কিয় গঢ়ি তুলিব পৰা নাই সেইটো তেওঁলোকে বুজিব। কিন্তু কথাটো হ'লগৈ কি, আজি NDA মিত্ৰজোঁটে যি এটা পৰিৱেশ গঢ়ি তুলিছে, বিৰোধী ঐক্যজোঁটে তেনেকুৱা এটা পৰিৱেশ গঢ়ি তুলিব পৰা নাই। আৰু এই নোৱাৰা কাৰণেই মানুহে স্বাভাৱিকভাৱেই NDA জোঁটৰ প্ৰতি বেছি আকৰ্ষিত হৈছে। নামনি অসমত অকণমান দেখিছোঁ যে মানে বিশেষকৈ শাসক দল আৰু বিৰোধী দলৰ মাজত যিটো মানে এটা ব্যৱধান এটা গঢ়ি তুলিব লাগে, সেই অৱস্থাটো নামনি অসমত বিশেষকৈ দেখিবলৈ পোৱা গৈছে। কিন্তু উজনি অসমত কেইটামান সমষ্টিৰ বাদে বাকী সৰহবিলাক সমষ্টিতেই মানে ক্ষমতাহীন দল আৰু বিৰোধী দলৰ মাজত যিটো পাৰ্থক্য, তেনেকুৱা এটা পৰিৱেশ তেওঁলোকে বিৰোধী দলে গঢ়ি তুলিব পৰা নাই। আজি মই কোনো ৰাজনৈতিক দলৰ সমৰ্থক নহয় যদিও কিন্তু আঞ্চলিকতাবাদত বিশ্বাস কৰোঁ। গতিকে এটা কথা ঠিক, আজি বিজেপি দলে নেতৃত্বাধীন NDA দলে যিভাৱে অসমত উন্নয়ন কৰিছে, বিশেষকৈ চাকৰি বাকৰি দিয়াৰ ক্ষেত্ৰত কোনো টকা পইচা নোহোৱাকৈ তেওঁলোকে যিহেতু নিবনুৱা যুৱক যুৱতীসকলৰ মাজত যিসকল উপযুক্ত তেওঁলোকে চাকৰি এটা পাইছে, গতিকে এইটো এটা ৰাইজে খুব আদৰণি জনাইছে। আৰু বিগত সময়ত যিটো 15 বছৰ কাল কংগ্ৰেছৰ শাসনকাল চলিছিল, সেই শাসনৰ সময়ত মই অৱশ্যে নাছিলোঁ যদিও সেইটো সময়ত শুনিছোঁ যে তেওঁলোকে নিৰ্বাচনৰ সময়ত চাকৰিৰ ক্ষেত্ৰত বিশেষকৈ এটা বজাৰ সৃষ্টি কৰিছিল। APSCৰ সময়তে তেওঁলোকে এখন বজাৰ সৃষ্টি কৰি পেলাই ৰাকেশ পালৰ নিচিনা এজন ব্যক্তিক তেওঁলোকে মানে বলিৰ প্ৰথা কৰিবলগীয়া হ'ল। গতিকে APSCৰ কেলেংকাৰী কিমান এটা ডাঙৰ এটা সমস্যা অসমত সৃষ্টি হৈছিল, সেইটো কিন্তু কংগ্ৰেছৰ দিনতে হৈছিল। কিন্তু বিজেপিৰ চৰকাৰৰ দিনত অন্ততঃ চাকৰি বাকৰিৰ ক্ষেত্ৰত তেনেকুৱা এটা পৰিৱেশ সৃষ্টি হোৱা নাই বা আমি দেখা নাই। গতিকে সেইটো